আজি এখন সংবাদমেল আয়োজন কৰিছোঁ। বিশেষকৈ যোৱাকালিৰ বাক্সাত হোৱা ঘটনাটো আৰু জুবিন গাৰ্গ সম্পৰ্কে যি বিগত যোৱা সময়ছোৱাত আইনী প্ৰক্ৰিয়া চলিছে বা যি ধৰণৰ অনুসন্ধান চলিছে সেই ওপৰত। আৰু এই সংবাদমেলত মোৰ লগত আছে আমাৰ দলৰ সাধাৰণ সম্পাদক চিন্ময় বৰা ডাঙৰীয়া। প্ৰথম কথা হৈছে যে যোৱাকালি আপোনালোকে দেখিছিল যে বাক্সালৈকে যিগৰাকী অভিযুক্ত যাক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হৈছে তেখেতসকলক বাক্সাৰ এখন নতুনকৈ নিৰ্মিত জেললৈকে লৈ যোৱা হৈছে। জেললৈ লৈ যোৱাৰ পিছত যি এটা অনাকাংক্ষিত ঘটনা হ'ল আৰু এই ঘটনাটোত আমি বিভিন্ন সংবাদমেল বা প্ৰিণ্ট ইলেক্ট্ৰনিক মিডিয়াত আমি দেখিছোঁ যে এগৰাকী তাৰে আৰক্ষী উপ অধীক্ষক এডিশ্যনেল SP অতিৰিক্ত আৰক্ষী অধীক্ষক গীতাৰ্থ দেৱ শৰ্মা তেওঁ যি ধৰণে সাধাৰণ জনগণৰ ওপৰত লাঠিৰে জঁপিয়াই পৰিছিল তাৰ ফলত আচলতে গাঁওবাসী সেই অঞ্চলৰ ৰাইজ উত্তেজিত হৈছিল। উত্তেজিত হোৱাৰ পৰৱৰ্তী সময়ত এনেকুৱা কেইবাটাও অপ্ৰীতিকৰ ঘটনা হ'ল। স্বাভাৱিকতে যিসকল আৰক্ষী ইয়াৰ পৰা আঘাতপ্ৰাপ্ত হৈছে আমি দুখ প্ৰকাশ কৰিছোঁ। এনেকুৱা ঘটনা হোৱাটো উচিত নহয়। সকলোৱে আমি ন্যায় ব্যৱস্থাৰ ওপৰত আস্থা ৰাখিব লাগে। কিন্তু একে সময়তে আৰক্ষী এই গীতাৰ্থ দেৱ শৰ্মা বোলা আৰক্ষীগৰাকীয়ে অতিৰিক্ত অধীক্ষকগৰাকীয়ে যি ধৰণে লাঠি লৈ লাঠি চাৰ্জ কৰি সাধাৰণ গাঁওবাসীৰ ওচৰত জঁপিয়াই পৰিলে, তেওঁলোকে এটা কথা অসম আৰক্ষীয়ে আজি উত্তৰ দিব লাগিব অসমৰ জনগণক যে তেওঁলোকে কিয় পানী বোমা ব্যৱহাৰ নকৰিলে, তেওঁলোকে কিয় গেছ ব্যৱহাৰ নকৰিলে। তেওঁলোকে প্ৰথমে এটা আলোচনা প্ৰক্ৰিয়া তাতে যে আৰক্ষী থাকিল, আজি তেওঁলোকে অসম চৰকাৰ আৰু আৰক্ষী প্ৰশাসন সকলোৱে এটা কথা বুজি নাপালে নেকি যে আজি গুৱাহাটীত যিকেইগৰাকী অভিযুক্ত আছিল এই অভিযুক্ত কেইগৰাকীৰ মূলতঃ চামকানু মহন্ত গৰাকী ব্যক্তিগৰাকী আৰু আন বহুতৰে বিভিন্ন সময়ত আপোনালোকে দেখিছে যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত বিভিন্ন ফটো হয়। মুখ্যমন্ত্ৰীয়ে কৈছে যে বহুতৰ লগতে ফটো আছে চামকানু মহন্ত, হয় চামকানু মহন্তই বহুতৰ লগত নিজে ফটো উঠে। কিন্তু যে তেওঁৰ ঘৰত মুখ্যমন্ত্ৰীৰ পত্নীৰ লগত ফটো, মুখ্যমন্ত্ৰীৰ লগত ফটো, বিজেপি চৰকাৰৰ বিয়াগু মন্ত্ৰীসকলৰ লগত ফটো, আৰক্ষী অসমৰ যি বিয়াগুম শীৰ্ষ আৰক্ষীৰ লগত একেলগে পাকঘৰত ভাত খাই থকা ফটো। তাৰপিছত অসমৰ সাধাৰণ জনগণে কি ভাবিছে যে এই গোটেই বস্তুটো সকলো মিলি আছে যে অভিযুক্ত আৰু এই অসম চৰকাৰ আৰু যি নৰ্থ ইষ্ট ফেষ্টিভেল এই গোটেই বস্তুটো এটা নেক্সাছ। এই নেক্সাছটোৰ কাৰণে আচলতে অসমৰ সাধাৰণ জনগণক কোভিত হৈ আছে। আৰু যে মুখ্যমন্ত্ৰীয়ে কৈছে যে চামকানু মহন্তই ফটো উঠিব পাৰে, মোৰ লগত বহুতেই ফটো উঠে, কিন্তু মুখ্যমন্ত্ৰীৰ অনুমতি অবিহনে মুখ্যমন্ত্ৰীয়ে লৈ গৈ এলাবাচা মানুহ নহয়, RSSৰ মূল শীৰ্ষ যিগৰাকী ব্যক্তি মোহন ভাগৱতৰ লগত আজি চামকানু মহন্তক একেলগে লগাই দিয়া ব্যক্তিগৰাকী মুখ্যমন্ত্ৰী। তাৰে এইখন ফটো ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈছে। আপোনালোকে দেখিছে যে এখেত RSSৰ মূল যিগৰাকী শীৰ্ষ নেতা মোহন ভাগৱত আৰু এয়া চামকানু মহন্ত আৰু এই হিমন্ত বিশ্ব শৰ্মাই মোহন ভাগৱতক তেখেতক চামকানু মহন্তক লগাই দিয়াৰ কাৰণ কি হ'ব পাৰে? চামকানু মহন্ত অসমৰ কোনটো প্ৰশাসনিক পদবীত তেওঁ অধিষ্ঠিত হৈ আছে নে তেওঁ ৰাজনৈতিক নেতা? আজি কি কাৰণত লগাই দিয়া হৈছে? ইয়াৰ পৰা এটা কথা স্পষ্ট যে চামকানু মহন্তৰ লগত শীৰ্ষ আৰক্ষীৰ পৰা আৰম্ভ কৰি RSSৰ শীৰ্ষ নেতৃবৃন্দৰ পৰা আৰম্ভ কৰি মুখ্যমন্ত্ৰীৰ পত্নী অসমৰ কেইবাজনো মন্ত্ৰীৰ লগত যি নেক্সাছ, আৰু সেই কথা স্পষ্ট হৈ গৈছে। আগন্তুক দিনত যেতিয়া আপুনি চাব যদি নিৰপেক্ষভাৱে অৰ্থনৈতিক লেনদেনৰো যদি তদন্ত হয় তেতিয়াহ'লে স্পষ্ট হ'ব মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অসমৰ কোনটো বিভাগে টকা ধন মোকলাই দিছিল। এইটো কথা স্পষ্ট। ইতিমধ্যে আমাৰ সভাপতিয়ে বাৰম্বাৰ এটা কথা কৈছে যে মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰক
যে মুখ্যমন্ত্ৰীৰ পত্নীৰ এই নৰ্থ ইষ্ট ফেষ্টিভেলৰ লগত কি যোগাযোগ আছে। গোল্ডেন থ্ৰেড বুলি এটা যিটো কোম্পানী মুখ্যমন্ত্ৰীৰ পত্নীৰ, সেই কোম্পানীৰ লগত কি সম্পৰ্ক আছে সেয়া কথা স্পষ্ট কৰক। নিৰপেক্ষ তদন্ত এইকাৰণে আমি দাবী কৰিছোঁ। আৰু এটা কথা মনত ৰাখিব যে আজি অসম চৰকাৰে এটা কথা বুজি নাপালে যে কালি আৰক্ষী বাহিনী লৈ যোৱাৰ পিছত আৰক্ষীৰ জৰিয়তে সাধাৰণ গঞা ৰাইজক যি বল প্ৰয়োগ কৰা হ'ল, তাৰ আগতে তাত জেনেৰেল এডমিনিষ্ট্ৰেশ্যনৰ সাধাৰণ প্ৰশাসনৰ ব্যক্তি কিয় নগ'ল, DC মেজিষ্ট্ৰেট কিয় নগ'ল, সাধাৰণ জনগণৰ লগত কথা কিয় নাপাতিলে, ক্ষোভবোৰ প্ৰশমিত কৰিবলৈ কিয় চেষ্টা নকৰিলে। আজি এই সাধাৰণ জনগণ যে বাক্সাৰ যি ৰাইজ, এই ৰাইজবিলাক যে ক্ষোভিত হৈ ৰাজপথলৈ ওলাই আহিছে, এই ক্ষোভৰ কাৰণ কিন্তু একমাত্ৰ এই কয়দীগৰাকীক জেললৈ লৈ যোৱা নহয়, এই যিটো তেওঁলোকৰ উঠা বহা নেক্সাছ, তেওঁলোকৰ আস্থা হেৰুৱাই পেলাইছে এই তদন্তৰ প্ৰতি। এই তদন্তৰ প্ৰতি আস্থা হেৰুৱাই পৰিছে যেতিয়া থানেদাৰ আৰু চকীদাৰে অনুসন্ধান কৰিব আৰু তেওঁলোকে যেতিয়া চুৰ হ'ব, তেতিয়াহ'লে সেই অনুসন্ধান কি হ'ব অসমৰ সাধাৰণ জনগণে বুজি পায়। আৰু সেইকাৰণেই তেওঁলোকৰ যি ক্ষোভ, সেই ক্ষোভক চৰকাৰে বুজিব নোৱাৰিলে, সেইকাৰণে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনক আমি তাতে নেদেখিলোঁ অনুপস্থিত। ঠিক একেধৰণে আপুনি এটা কথা চাব যে এই যে মোহন ভাগৱতৰ কথাটো ক'লোঁ, কিন্তু অভিযুক্তক যিটো এনকুৱাৰী আমি দেখিছিলোঁ যে যিটো হত্যাকাণ্ড হৈছিল যে নুপুৰ শ্বিলঙত মহিলা এগৰাকীয়ে যে হনিমুনত গৈ কিনে হত্যা কৰিছিল, তেতিয়াও কিন্তু মধ্যপ্ৰদেশৰ পৰা অভিযুক্ত কেইগৰাকীক ধৰি আনি কেনে তাত চৰজমিন তদন্ত কৰা হৈছিল। এইটো নিয়ম, যিকোনো অনুসন্ধান প্ৰক্ৰিয়াৰ এটা নিয়ম যে চৰজমিন তদন্ত হ'ব লাগিব। অভিযুক্ত কেইগৰাকীক ছিংগাপুৰলৈ লৈ যাব লাগিব, লৈ গৈ তাতে য'ত ঘটনাটো জুবিন গাৰ্গৰ ঘটনাটো সংঘটিত হৈছিল, যে এটা অনাকাংক্ষিক দুৰ্ভাগ্যজনক যিটো ঘটনা হৈছিল, সেই ঘটনাটো য'ত হৈছিল তাতে আজি অসম আৰক্ষীয়ে অভিযুক্তক লৈ যোৱাৰ ক্ষেত্ৰত অপাৰগতা প্ৰকাশ কৰিছে। তেওঁলোকে লৈ যাব পৰা নাই, অসম চৰকাৰে এই ক্ষেত্ৰত বিফল হৈছে। তেওঁলোকে বাৰম্বাৰ সাংবাদিকে সুধিলে, আপোনালোকে সুধিলে কয় এই ক্ষেত্ৰত আলোচনা চলি আছে। সেইকাৰণেও আজি অসমৰ জনগণক ক্ষোভিত হৈছে। আজি এটা কথা মনত ৰাখিব যে মুখ্যমন্ত্ৰীয়ে কিন্তু ইয়াৰ পৰা যোৱাকালিৰ ঘটনাটোৰ পৰা নিজক দায় সাৰিব নোৱাৰে। কাৰণ মুখ্যমন্ত্ৰীয়ে যেতিয়া প্ৰথম 27 ছেপ্টেম্বৰ তাৰিখে কৈছিল যে এয়া হত্যাকাণ্ড, এয়া হত্যা, জুবিন গাৰ্গৰ হত্যা হৈছে বুলি যেতিয়া তেওঁ কৈছিল, তাৰ পিছত আজি মুখ্যমন্ত্ৰীয়ে অনুসন্ধান কৰাৰ পিছত কৈছে যে জুবিন গাৰ্গৰ জাষ্টিছ আৰু ন্যায় বিচৰাৰ কি যুক্তি আছে, যেতিয়াই ন্যায় প্ৰক্ৰিয়া চলি আছে। যদি ন্যায় প্ৰক্ৰিয়া চলি আছে, ন্যায় প্ৰক্ৰিয়াত জুবিন গাৰ্গৰ স্বাভাৱিক মৃত্যু হৈছিল নে অস্বাভাৱিক মৃত্যু হৈছিল নে হত্যাকাণ্ড আছিল, সেই কথাটো মানে আজি তদন্তৰ পিছতহে ওলাব। মুখ্যমন্ত্ৰীয়ে যেতিয়াই এই হত্যাকাণ্ড বুলি ঘোষণা কৰি দিছে, কৰি দিয়াৰ পিছত আজি মুখ্যমন্ত্ৰীয়ে কেনেকৈ গম পালে সেই কথাটো ৰাজহুৱা কৰিব লাগিব। আৰু মুখ্যমন্ত্ৰীয়ে যেতিয়া হত্যাকাণ্ড বুলি কৈছে, তেতিয়াহ'লে গুৱাহাটীৰ পৰা যি কেইগৰাকী জুবিন গাৰ্গৰ লগত গৈছিল, যি কেইগৰাকী গ্ৰেপ্তাৰ কৰা হৈছে, এতিয়ালৈকে তেওঁলোকক ৰাজআতিথ্য কিয় দিয়া হৈছে? যোৱাকালি আপোনালোকে দেখিছে যে পাণবজাৰত কেনেকৈ তেওঁলোকক গাড়ী ৰখাই কেনেকৈ খাদ্য যোগান ধৰা হৈছিল, সেয়া আপোনালোকৰ ইলেক্ট্ৰনিক মিডিয়াত ওলাইছে স্পষ্ট। আৰু মুখ্যমন্ত্ৰীয়ে আজি সেইকাৰণে অসমৰ জনগণৰ সাধাৰণ গঞা ৰাইজে ক্ষোভিত হৈছে যে যদি এইটো হত্যাকাণ্ড, জুবিন গাৰ্গৰ হত্যা হৈছে, তেতিয়াহ'লে চৰকাৰে আজিলৈকে অভিযুক্তক কিয় ছিংগাপুৰলৈ লৈ গৈ তদন্ত আৰম্ভ কৰা নাই? অৰ্থাৎ তেওঁলোকক আইনৰ সুৰুঙাৰে মোকলাই কৰাই দিয়াৰ যি নেক্সাছ, যে আজি তেওঁ শীৰ্ষ আৰক্ষী বিষয়াৰ পৰা, মন্ত্ৰীৰ পৰা, মুখ্যমন্ত্ৰীৰ পত্নীৰ পৰা, মুখ্যমন্ত্ৰী স্বয়ং মুখ্যমন্ত্ৰীৰ পৰা আৰু ভাৰতবৰ্ষৰ RSSৰ মুখ্য মোহন ভাগৱতৰ লগত যি তেওঁলোকৰ নেক্সাছ, এই অভিযুক্তৰ নেক্সাছ, তাৰে কাৰণে বাট মুকলি কৰি দিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে এই ঘটনাটো, এই অপ্ৰীতিকৰ ঘটনাটো কৰি আজি মুখ্যমন্ত্ৰীয়ে তৃতীয় পক্ষৰ হাত থকা বুলি কৈছে। আজি মুখ্যমন্ত্ৰীয়ে একে সময়তে কিন্তু জুবিন গাৰ্গৰ অনুৰাগীক, ফেনসকলকো অপমান কৰিছে। ফেনসকলক কোনোবাই উত্তেজিত কৰা বুলি কৈছে। আজি সুদীৰ্ঘদিন যি জুবিন গাৰ্গৰ যি অনুৰাগী, এই অনুৰাগীয়ে ন্যায় বিচাৰিছে। আজি
হিমন্ত বিশ্ব শৰ্মাই যিয়ে এটা তৃতীয় পক্ষ বুলি কয় ৰাজনীতি কৰি ২৬ত নিৰ্বাচনত জয়লাভ কৰিবৰ কাৰণে বিৰোধী শিবিৰে কৰা বুলি একাংশ ৰাজনৈতিক দলে কৰা বুলি প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে যি ধৰণে বিৰোধী ৰাজনৈতিক দলৰ ওপৰত আঙুলি টোৱাইছে, এয়া কিন্তু মুখ্যমন্ত্ৰীক এটা কথা কৈ দিছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, এই জুবিন গাৰ্গ কিন্তু এটা পণ্য সামগ্ৰী নহয়। জুবিন গাৰ্গ আমাৰ সকলোৰে আৱেগ। জুবিন গাৰ্গ আমাৰ কাৰণে এটা অসমৰ কাৰণে বিশ্বত পৰিচয় দিয়া জুবিন গাৰ্গ অসমৰ এটা আত্মা। এই আত্মাক লৈ আপুনি ৰাজনীতি নকৰিব। আপুনি ২৬ৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ কাৰণে জুবিন গাৰ্গৰ যি সত্তা, এই সত্তাক এনেকৈ ব্যৱহাৰ নকৰিব। যোৱাকালি আপুনি সাংবাদিকৰ আগত কৈছে যে অখিল গগৈ ডাঙৰীয়াই জুবিন গাৰ্গৰ কেতিয়াবা গান শুনিছে নেকি, কেতিয়াবা মাতিছে নেকি। আপোনাক প্ৰত্যাহ্বান জনাইছো, অখিল গগৈ ডাঙৰীয়াই বিধায়ক হিচাপে একমাত্ৰ আৰু প্ৰথম কিন্তু জুবিন গাৰ্গকে মাতিছিল। হয়, তেখেতৰ শাৰীৰিক অসুস্থতাৰ কাৰণে শিৱসাগৰলৈ গৈও তেওঁ অনুষ্ঠানত গান পৰিৱেশন কৰিব নোৱাৰিলে, কিন্তু জুবিন গাৰ্গক মাতিছিল। কাৰণ এই হিয়াৰামতো জুবিন গাৰ্গক সকলোৱে ভাল পায় আৰু আমাৰ অখিল গগৈ ডাঙৰীয়াও তেওঁৰ নিজৰ সমষ্টিৰ ৰাইজৰ কাৰণে জুবিন গাৰ্গক নিমন্ত্ৰণ কৰিছে। আপুনি কিহৰ ভিত্তিত এইবোৰ কথা ক'লে? সেইকাৰণে আমি আপোনাক কৈছো যে আপুনি এই ধৰণৰ ৰাজনীতি নকৰিব। আৰু এটা কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছো, আপুনি গৃহমন্ত্ৰী হয়, আপোনাৰ নিৰ্দেশ নাথাকিলে যি অনুসন্ধান SITয়ে অনুসন্ধান কৰিছে, SITয়ে যি ইণ্টাৰগেশ্যন চলাইছে, সেই কথা বাহিৰত কেনেকৈ ওলায়? বিগ দিয়াৰ কথা কেনেকৈ ওলাল? বিভিন্ন কথা বা বাহিৰত কেনেকৈ ওলাল? আপোনাৰ নিৰ্দেশ নহ'লে এই কথা বাহিৰলৈ কেনেকৈ ওলাব? আপোনাৰ নিৰ্দেশ নোহোৱাকৈ যদি বাহিৰত ওলাইছে, আৰক্ষীৰ বিভাগে অনুসন্ধান কৰা কথাবোৰ যদি বাহিৰত ওলাইছে, তেতিয়াহ'লে কিন্তু ইয়াৰ দায়িত্ব আপোনাৰ যদি নিৰ্দেশ নহয়, তেতিয়াহ'লে আপুনি গৃহমন্ত্ৰী হিচাপে বিফল হৈছে, আপুনি পদত্যাগ কৰক। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাক এটা কথা কৈছো যে SITৰ অনুসন্ধান মাত্ৰ কেইজনমান ব্যক্তিক আপোনাৰ চৰকাৰৰ লগত বিজেপি চৰকাৰৰ লগত সুসম্পৰ্ক ৰক্ষা কৰি চলা কেইজনমান ব্যক্তিক মাতি সেই SITৰ কি অনুসন্ধানৰ কি তথ্য পালে সেয়া জনাই আপোনালোকে কিন্তু এই অনুসন্ধানক ভেঙুচালি নকৰিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াক পুনৰবাৰ কৈছো যে এই অনুসন্ধানক এনেকৈ ভেঙুচালি নকৰিব, স্পষ্ট কথা। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিটো কথাতে ৰাজনীতি কৰিছে। তেওঁ নিজে এবাৰ হত্যাকাণ্ড বুলি কৈছে, যোৱাকালি কৈছে যে ৰাইজ ইমান উত্তেজিত হৈছে কিয়, এইটো ভাল কথা হোৱা নাই। হয়, আমিও কৈছো এইটো ভাল কথা হোৱা নাই, কিন্তু আজি হত্যাকাণ্ড বুলি কয়, অনুসন্ধান চলি থকাৰ আগতে আপুনি হত্যা হোৱা বুলি কয়, জুবিন গাৰ্গৰ হত্যা হোৱা বুলি কয়। আজি আচলতে আপুনি ৰাইজক উত্তেজিত কৰাৰ দায়িত্ব আপুনি ল'ব লাগিব। আজি অসমখনক অস্থিৰ কৰিব বিচাৰিছে আজি আচলতে আপুনি মুখ্যমন্ত্ৰী ডাঙৰীয়া। সেইকাৰণে আপোনাক প্ৰত্যাহ্বান জনাইছো যাতে আগন্তুক দিনত এনেকুৱা কথা আপুনি ভুলতো ক'বলৈ সাহস নকৰে আৰু আপুনি নিজৰ বিফলতা ঢাকিবৰ কাৰণে কেতিয়াও তৃতীয় পক্ষ জুবিন গাৰ্গৰ অনুৰাগী আৰু বিৰোধী ৰাজনৈতিক দলৰ ওপৰত ঠেলি নিদিব। আমি কিন্তু ৰাইজৰ দলৰ ফালৰ পৰা এটা কথা স্পষ্ট কৰি দিছো যে জুবিন গাৰ্গে অসমৰ বিগত সময়ছোৱাত প্ৰায় 4টা দশকত অসমৰ যি থলুৱা জনগোষ্ঠীয় সকলোকে এটা তেওঁৰ গানৰ জৰিয়তে যেনেকৈ এখন প্লেটফৰ্মত এখন মঞ্চত আনিবলৈ চেষ্টা কৰিছিল আৰু যি এটা জাতি ধৰ্মৰ ঊৰ্ধত গৈ এটা অসমীয়া জাতি গঠন কৰিব বিচাৰিছিল, তাৰ পৰা উদ্বুদ্ধ হৈ আজি সকলোৱে জাতি ধৰ্মৰ ঊৰ্ধত গৈ সকলো ধৰ্মাৱলম্বী লোকে অসমীয়া লোকে ঐক্যবদ্ধ হোৱাৰ আজি শংকিত হৈছে। কাৰণ আপোনালোকে মেৰু বিভাজনৰ ৰাজনীতিক বিশ্বাস কৰে আৰু জুবিন গাৰ্গ আজি সেইকাৰণে আপোনালোকৰ শংকা আৰু আপোনালোকৰ ভয়। যোনদিনাখনে আপোনালোকৰ বিৰুদ্ধে জাতি ধৰ্মৰ ঊৰ্ধত গৈ অসমীয়া জনগণ ঐক্যবদ্ধ হ'ব, সেইদিনাই আপোনালোকে দিছপুৰৰ আসন হেৰুৱাব বুলি আপোনালোকে শংকিত হৈছে। সেইকাৰণে আজি আপোনালোকে এই অপপ্ৰচাৰত লাগিছে। যোৱাকালিৰ ঘটনাটো, বাক্সাত যি ঘটনাটো হৈছে, এই ঘটনাটোত সম্পূৰ্ণ চৰকাৰ, প্ৰশাসন, আৰক্ষী বিভাগ বিফল হৈছে। অনতি পলমে যি অতিৰিক্ত আৰক্ষী বিষয়া যিগৰাকীয়ে কন্দুৱা গেছ আৰু
জল বোমা ব্যৱহাৰ নকৰি লাঠি চাৰ্জ কৰিবলৈ নিৰ্দেশ দি নিজে আগত গৈ লাঠি চাৰ্জ কৰিছিল তেওঁক বৰখাস্ত কৰক আৰু নিৰপেক্ষ তদন্ত কৰক আৰু অসমৰ জনগণক জুবিন গাৰ্গৰ যি এই মানে আমাৰ মাজৰ পৰা হেৰুৱাই গ'ল এই জুবিন গাৰ্গৰ স্বাভাৱিক মৃত্যু আছিল নে হত্যাকাণ্ড আছিল এয়া নিৰপেক্ষভাৱে কোনো ৰাজনীতি নকৰাকৈ আপোনালোকে ৰাইজৰ মাজত অতি সোনকালে দোষী সাব্যস্ত কৰি উলিয়াই আনক ধন্যবাদ আপোনালোকৰ কিবা প্ৰশ্ন আছে যদি সুধিব পাৰে নাই ন যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত